থাম্বনেলৰ টাইটেল চাই নিশ্চয় অনুভৱ কৰিব পাৰিছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হয় গাইজ। আজিৰ দিনটোতে মই মাতৃ হোৱাৰ সুকন পাইছিলোঁ। এই দিনটোত পিছে মই মৰিব ওলাইছিলোঁ, অৱস্থা নাছিল মোৰ, কিন্তু ভগৱানৰ কৃপাত কিবাকৈ বাচি আহিলোঁ। যা হওক, মোৰ মাৰ দুজনী ছোৱালী, আৰু মোৰ যেতিয়া ল'ৰা সন্তান জন্ম হৈছিল তেতিয়া মাৰ মুখত যিটো প্ৰাপ্তিৰ হাঁহি মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে বুজাব নোৱাৰিম, বা মই মোৰ ভাষাৰেও বৰ্ণনা কৰিব নোৱাৰিম। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 2 আৰু শ্লোক নম্বৰ 27 লিখা আছে যে যিয়ে জন্মিছে তেওঁৰ মৃত্যু হ'বই, আৰু যি মৃত তেওঁৰ জন্ম অনিবাৰ্য। গতিকে জন্ম মৃত্যু ল'ৰা ছোৱালীক লৈ কোনোদিনে সুখো অনুভৱ কৰা নাই, কোনোদিনে দুখো অনুভৱ নকৰোঁ। কিন্তু কথা হ'ল এই পাপীৰ গৃহত বা এই অধমীৰ ঘৰত মোৰ সন্তানটোৱে জন্ম লৈছে। মোৰ হাতত দিব লগা একোৱেই নাই, অৱস্থা বহুত বেছি সুচল অৱস্থাৰ মানুহ নহয় আমি। তথাপিতো মাতৃ হিচাপে মই মোৰ সন্তানটিক আজি আশীৰ্বাদ কৰিব বিচাৰোঁ, যাতে মই নোহোৱা হ'লেও মানে কি সি দেখা পায়, মায়ে এনেকৈ ভিডিঅ' বনাই কৈছিল বুলি, যে তুমি যিয়ে নোহোৱা, যিমান ডাঙৰ মানুহে নোহোৱা, কিন্তু যদি তোমাৰ আধ্যাত্মিকতা নাই তেতিয়াহ'লে সেই ডক্তৰ হ'লেও কাম নাই, ইঞ্জিনিয়াৰ হ'লেও কাম নাই। গতিকে তুমি এটা কথা মনত ৰাখিবা, শ্ৰীমদ ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় আৰু 27 নম্বৰ শ্লোকত লেখা আছে যে জন্মিলে মৃত্যু অনিবাৰ্য, আৰু মৰাৰ পিছতো জন্মাটো অনিবাৰ্য। কিন্তু মই বিচাৰোঁ তুমি জন্ম মৃত্যুৰ চক্ৰৰ পৰা পৰিত্ৰাণ পোৱাটো। এই পৰিত্ৰাণ পাবৰ কাৰণে তুমি কি কৰিব লাগিব? পৰিত্ৰাণ পাবৰ কাৰণে তুমি বিনা স্বাৰ্থত লোকহিতাৰ্থে কাম কৰিব লাগিব, আৰু মই বিচাৰোঁ তুমি বিনা স্বাৰ্থত লোকহিতাৰ্থে কাম কৰাটো। মই জীয়াই থাকিম নে নাই নাজানো, কিমান দিন জীয়াই থাকোঁ সেইটো নাজানো, এইমাত্ৰ কথা কৈ আছোঁ, এইমাত্ৰ মৰিও যাব পাৰোঁ। যদি ঈশ্বৰে তোমাক ভালেই ৰাখে, তুমি মোৰ কথাখিনি মনত ৰাখিবা। তুমি সদায় সমাজৰ কল্যাণৰ কাৰণে কাম কৰিবা, আৰু সমাজক কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিবা, আৰু যাতে এই জনমটোৱে তোমাৰ লাষ্ট জনম হয় তাৰ কাৰণে সদায় চেষ্টা কৰিবা। বিনা স্বাৰ্থত লোকহিতাৰ্থে কাম কৰিলে তুমি ঈশ্বৰৰ ওচৰত স্থান পাবাই। কেৱল তুমি ঈশ্বৰক চিন্তা কৰিবা আৰু বিনা স্বাৰ্থত লোকহিতাৰ্থে কাম কৰিবা। আজি কি ক'ম তোমাক মই, তথাপিতো তোমাৰ বিষয়ে অলপমান ক'ব মন গৈছে। মৰমৰ কলিজা, আজিৰ দিনটোতে তুমি পৃথিৱীলৈ আহিছিলা আৰু দেউতাৰ আৰু মোৰ পৃথিৱীখন শুৱনি কৰি তুলিছিলা। কি ক'ম তোমাৰ বিষয়ে, তুমি আমাৰ পইচা নাই বুলি ভাবি কিনে মনতে কিছুমান হাবিয়াস মাৰি পেলাইছা। কেতিয়াবা সভা পূজা চাব যাওঁ, আৰু যেতিয়া যাওঁ তেতিয়া তোমাৰ যদি এখন গাড়ী ভাল লাগে তেতিয়া কোৱা মোক যে মা সেই গাড়ীখন ভাল লাগিছিল, আৰু গাড়ীখনৰ ওচৰত যাই যেতিয়া মই সুধোঁ দোকানীক যে এইখন গাড়ীৰ দাম কিমান, যেতিয়া 500 টকা বুলি কয়, তেতিয়া মই সিৰ মুখলৈ চাই কওঁ বাবু দামটো অলপ বেছি হ'ল। তেতিয়া তুমি কোৱা যে মা বেছি হ'ল নেকি, নাই নেকি তোমাৰ পইচা? মই তেতিয়া কওঁ যে আমাৰ কাৰণে বহুত পইচা, 500 টকা বাবু, নোৱাৰিম। তেতিয়া কোৱা তুমি হ'ব দিয়া মা। আজিলৈ তুমি জেদ কৰি একো এটা বস্তু লৈ নাপালা। আজি 5 বছৰ অতিক্ৰম হ'ল, 6 বছৰ হ'ল তোমাৰ, কোনো দিনে জেদ কৰি বস্তু লৈ নাপালা। আজিলৈকে ভগৱানে যি যি দিছে সকলোৰ কাৰণে ধন্যবাদ, কিন্তু তুমি আমাৰ জীৱনত যে আহিলা এয়া ভগৱানৰ শ্ৰেষ্ঠ উপহাৰ। ধন্যবাদ তুমি আমাৰ জীৱনলৈ অহাৰ কাৰণে, আৰু লাভ ইউ। কৃষ্ণ প্ৰভু কৃষ্ণ, ওম নমঃ ভগৱতে বাসুদেৱায়। দে কৃষ্ণ দে, ওম কৃষ্ণায় বাসুদেৱায় ক, কৈছ ন বা কৃষ্ণ দা নমো দে, চবকে কৃষ্ণ প্ৰভু দীৰ্ঘায়ু হৈ যান আৰু ভাল মানুহ হৈ যান।
আৰু ইহঁত দেউতা ক'ত ৰৈ থাকবি আৰু কাক দিবা বাবুৰ আজি জন্মদিন গতিকে গৌ মাতাকনো কেনেকৈ পাহৰিব পাৰোঁ আমাৰ বাবুৱে যিদিনাৰ পৰা গম পাইছে যে হিন্দু ধৰ্মত গৌ মাতাৰ বিশেষ স্থান আছে সেইদিনাৰ পৰাই মানে গৌ মাতাৰ প্ৰতি যিটো প্ৰেম যিটো শ্ৰদ্ধা মই আপোনাক বুজাব নোৱাৰিম সি হ'ব পাৰে আজি 6 বছৰ হ'ল কিন্তু যিটো ধৰ্মীয় অনুভূতি না মই আপোনালোকৰ ওচৰত ভাষাৰে বুজাব নোৱাৰিম ধৰ্মক বুজিব চেষ্টা কৰে আৰু ধৰ্মক ভাল পাব চেষ্টা কৰে মই যেতিয়া কৈছিলোঁ বাবু গৰু মানে কি গাই গৰু আমাৰ মাতা তেতিয়া আমাৰ বাবুৱে এটা প্ৰশ্ন কৰিছিল যে গাই গৰু আমাৰ কেনেকৈ মাতা মা তেতিয়া মই কৈছিলোঁ যে কাৰণ আমি গাই গৰুৰ গাখীৰ খাওঁ আৰু গাখীৰ কোনে দিয়ে মাতৃয়ে দিয়ে তেতিয়া সি কৈছিল মা তোমাৰোতো গাখীৰ খাই মই ডাঙৰ হৈছোঁ এতিয়াতো মই গৰুৰো গাখীৰ খাওঁ সেইকাৰণে আমাৰ গৰু মাতা তাৰপিছত কি ক'ম আৰু সিৰ কথাখিনি মোৰ মনটো চুই গৈছিল মোৰ ল'ৰাজন ডক্তৰ ইঞ্জিনিয়াৰ এইবিলাক হোৱাটো মই নিবিচাৰোঁ প্ৰথমতে মই বিচাৰোঁ মোৰ ল'ৰাজনে এজন ভাল মানুহ হওক আৰু পশুপ্ৰেমী হওক জীৱপ্ৰেমী হওক তাৰ বাহিৰেনো আৰু কি লাগে যদি জীৱপ্ৰেমী হয় তেতিয়াহ'লে সঁচাকৈ সিৰ জীৱনটো বহুত বেছি ভাল হ'ব কাৰণ কিয় জীৱপ্ৰেমী মানুহকে ভগৱানে ভাল পায় আৰু ভগৱানত কৰি আপোনাৰ এই পৃথিৱীটো কোনো আপোন হ'ব নোৱাৰে তেওঁক সন্তুষ্ট কৰিবলৈ হ'লে জীৱপ্ৰেমী হোৱাটো অনিবাৰ্য মানুহজন যিহেতু শিৱ ভক্ত গতিকে শিৱ মন্দিৰলৈ লৈ আহিল তো এতিয়া দৰ্শন কৰিম শিৱলিংগ আৰু মহাদেৱ বাবাক এটা বস্তু দেখাই আছোঁ ৰ'ব আপোনালোকক আৰু এয়া গাইজ বাবাৰ চৰণত আপোনাৰ পক্ষী এটা আহি কিনে এনেকৈ পৰি আছে চাওকচোন তেওঁৰ কি লীলা আচলতে শিৱ বাবাক বা মহাদেৱক এনে পশুপতি নাথ বুলি নকয় তেওঁ বহুত বেছি মৰমীয়াল তেওঁ সকলোকে নিজৰ কোচত ল'ব জানে সকলোকে মৰম কৰে সকলোকে দয়া কৰে আৰু চবতকৈ ডাঙৰ কথা তেখেতৰ মনটো একদম সৰু মানুহৰ নিচিনা মানে কি অলপমান তেখেতক ভক্তি কৰিলে মানে বৰ দিব আৰম্ভ কৰি দিয়ে শিৱদ্ৰোহী মানুহে কোনোদিনে ভগৱান শ্ৰীকৃষ্ণক প্ৰাপ্তি কৰিব নোৱাৰে মই হৈছোঁ ভগৱান শ্ৰীকৃষ্ণৰ বহুত বেছি প্ৰেমিক গতিকে শিৱ বাবাক এৰো কেনেকৈ আৰু এইফালে গাইজ আমাৰ শিৱ ভক্তই চাফা কৰি আছে আচলতে মানুহজনে কৈছে কি তুমি অলপমান চাফা কৰি দিয়া মই অলপমান চাফা কৰি দিওঁ আমি যিহেতু আৰ্থিকভাৱে ইমান বেছি সম্বল নহয় মন্দিৰৰ নামত বহুত বেছি অনুদান দিব নোৱাৰোঁ গতিকে অলপমান চাফাই কৰি দিওঁ দিয়া কিজানি ভগৱানে মুখ দাঙি চায়ে চকু মেলি চায়ে ল'ৰাটো কিজানি সমাজৰ কাৰণে কাম আহেয়ে আমিতো সমাজৰ কাৰণে একো এটা কৰিব নোৱাৰিলোঁ আমাৰ বাবু যাতে সমাজৰ কাৰণে কিবা কাম কৰিব পাৰে আপোনালোকে যেতিয়া আমাৰ বিপদ হৈছে গাইজ এই মন্দিৰটোলৈ আমি আহিছোঁ আহে মানে তো আজি সুখৰ দিনটোতনো কেনেকৈ পাহৰিব পাৰোঁ আজি সুখৰ দিন বুলি ক'ম কাৰণ কিয় আজিৰ দিনটোতে মই মাতৃত্ব লাভ কৰিছিলোঁ এখেতে পিতৃত্ব লাভ কৰিছিলে তো এতিয়া গাইজ আমি চাকি বন্তি জ্বলাই কিনে যাম আৰু বহুতে শিৱ বাবাক আপোনাৰ ভাঙৰ লগত তুলনা কৰে মহাদেৱক কিছুমানেতো এনেকৈ কয় ভাঙৰক পূজা কৰা আমাৰ এক কয় কিন্তু ভাঙৰ লগত তুলনা কোনোদিনে কৰা হোৱা নাই শিৱ বাবাক শাস্ত্ৰত শিৱ বাবাক কিহৰ লগত তুলনা কৰা হৈছে ত্যাগী যোগী ধ্যানমগ্ন ৰূপত অৰ্থাৎ তেখেতৰ মূল চিনাকি সংযম তপস্যা আৰু চেতনা গতিকে আমাক কৈ লাভ নাই এইবিলাক ভাঙৰক পূজা কৰা কিবা কৰা আমি অলপমান হ'লেও শাস্ত্ৰক জানিব চেষ্টা কৰোঁ আৰু বুজিব চেষ্টা কৰোঁ এইফালে চাহ বনাই আছে বাইদেউ
আৰু এয়া মেইন ৰান্ধনি আৰু এইফালে গাইজ এইবিলাক এৰেঞ্জ কৰিছে এয়া বাচ্চা পাৰ্টি তো ধন্যবাদ তোমালোকক ইমানখিনি কষ্ট কৰাৰ কাৰণে আৰু এইফালে আমাৰ লাড্ডু কেক আনি গৈছে তো কওঁ হেপী বাৰ্থডে বুলি কৈ জোৰকে হেল্ল' গাইজ এতিয়া বাবু কেক কাটিব আৰু বাবু নাচলে সিজে কেকটো আনিছোঁ আমি কেক চাব লৈ যাই ছাৰপ্ৰাইজ দিব বাহ বাহ আৰু এইফালে মানুহে মানুহ চব নিজৰ মানুহ হেপী বাৰ্থডে হেপী বাৰ্থডে বুলি কওঁ Happy birthday to you, Monjoti Phukan. Happy birthday to you. May God bless you. May God bless you. May God bless you, Monjoti Phukan. May God bless you. Talia, 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 talia. Era cake kata logo. Ki bhogot aha. Hey aha sob horu sodi pare aha. Sob aha sob aha sob aha. Laddu aha babur kafe aha laddu. Laddu. Cake jabo ita. Saki ek gos mui loi ahisu. Tonge titak loge hei hoida. Happy birthday to you. May God bless you. বাবুরে খাওয়াই দাও আৰু ফাইনেলি গাইজ কেক কাটা মিলা হৈ গ'ল এতিয়া আপোনাৰ ভাত দিছে তো দেখাই আছোঁ ভাতৰ লগত কি কি দিছে দুটা পাৰ্টি বহিলে এতিয়া আমাৰ পাল তাকে খাব লৈছোঁ আমি যিখন ঘৰত থাকোঁ তেখেতসকল বঙালী আৰু ইয়াতে থকা প্ৰত্যেকজনীয়ে মানে বঙালী আমি অসমীয়া কিন্তু আমাক অনুভৱ হ'বই নিদিয়ে যে আমি বঙালী চবেই আমি থকাত সময়ত বা মই উপস্থিত থকাৰ সময়ত কেৱল অসমীয়া ভাষা প্ৰয়োগ কৰে মৰম কি ক'ম নিভাজ মৰম তো সকলোকে ধন্যবাদ